মৰমৰ ছাত্ৰ ছাত্ৰীসকল 11 নম্বৰ প্ৰশ্নটোত কৈছে খালী ঠাই পূৰ কৰা। ইয়াত 1 নম্বৰত দিছে একে সমান যে কেন্দ্ৰত ডেছ কোণ উৎপন্ন কৰে। তো ইয়াত আমাৰ যেটো খালী ঘৰ আছে এই খালী ঘৰত কি হ'ব খালী স্থান ইয়াত আমাৰ কি হ'ব যে একে সমান যে কেন্দ্ৰত ডেছ কোণ উৎপন্ন কৰে। তো সমান যে হলে কি হয় কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে, গতিকে ইয়াত আনসাৰটো হ'ব সমান। একে সমান যে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। তাৰপিছত 2 নম্বৰ এটা সৰল ৰেখাত নথকা তিনিটা বিন্দুৰ মাজেৰে ডেছ বৃত্ত আঁকিব পাৰি। এটা সৰল ৰেখাত নথকা তিনিটা বিন্দুৰ মাজেৰে আমি এটা বৃত্ত আঁকিব পাৰি। ইয়াত হ'ব এটা। তাৰপিছত আমি আগৰ ভিডিঅ'ত এটো আমি হেৰি কৰিছিলো যে একে ৰেখাত নথকা তিনিটা বিন্দুৰ মাজেৰে কেইটা বৃত্ত আঁকিব পাৰি। এই আগৰ ভিডিঅ'টোত হেতু চিত্ৰ আঁকা হৈছিল, তো হেতু তোমালোকে চাই লবা। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে দুটা বিন্দুৰ মাজেৰে ডেছ সংখ্যক বৃত্ত আঁকিব পাৰি। তো দুটা বিন্দুৰ মাজেৰে আমি অসীম সংখ্যক বৃত্ত আঁকিব পাৰি। ইয়াতে অসংখ্য অৰ্থাৎ অসীম সংখ্যক কি হ'ব বৃত্ত আমি আঁকিব পাৰি, বহুতো বৃত্ত আমি আঁকিব পাৰি। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। ইয়াত আমাৰ 4 নম্বৰ প্ৰশ্নটোত দিছে যে দুটা বৃত্তৰ পৰস্পৰ অতি বেছি ডেছ বিন্দুত ছেদ কৰিব পাৰে। দুটা বৃত্তৰ পৰস্পৰ অতি বেছি কেইটা বিন্দুত ছেদ কৰিব পাৰে? দুটা বিন্দুত ছেদ কৰিব পাৰে। অতি বেছি হলে দুটা বিন্দু ছেদ কৰিব পাৰিব। তাৰপিছত 5 নম্বৰ এটা বৃত্তৰ দুডাল সমান জেৰ ভিতৰত কেন্দ্ৰৰ পৰা ওচৰত থকা জেডাল কেন্দ্ৰৰ পৰা দূৰত থকা জেডালতকৈ ডেছ। এটা যেটো কেন্দ্ৰৰ ওচৰত জে থাকিব হেতু ডাঙৰ জে হয়, কেন্দ্ৰৰ পৰা দূৰত থাকিলে চুটি হয়। হেতু বুজি ললে হল। ইয়াতে আমাৰ এটা বৃত্তৰ দুডাল সমান জেৰ ভিতৰত কেন্দ্ৰৰ পৰা ওচৰত থকা জেডাল কেন্দ্ৰৰ পৰা দূৰত থকা জেডালতকৈ ডাঙৰ। ওচৰত থকা জেডাল কি হয় অলপ ডাঙৰ হয়, গতিকে ইয়াত দূৰত থকা জেডালতকৈ কি হ'ব ওচৰত থকাটো ডাঙৰ হ'ব। তো এইটো আছিল আমাৰ 5 নম্বৰটো। এতিয়া 6 নম্বৰটো হল বৃত্তৰ সৰু জে ডাঙৰ জেতকৈ কেন্দ্ৰৰ বেছি ডেছত থাকে। এতিয়া কথা হল বৃত্তৰ সৰু জেডাল কেন্দ্ৰৰ পৰা দূৰত থাকে আৰু বৃত্তৰ ডাঙৰ জেডাল কি হয় বৃত্তৰ কেন্দ্ৰৰ একেবাৰে ওচৰত থাকে। গতিকে ইয়াত দিয়া হৈছে বৃত্তৰ সৰু জে ডাঙৰ জেতকৈ কি হয় কেন্দ্ৰৰ বেছি দূৰত থাকে। সৰু জেটো কি হয় দূৰত থাকে। গতিকে এইখিনি আছিল আমাৰ খালী ঠাই। এতিয়া আমি 12 নম্বৰ প্ৰশ্নত চাম শুদ্ধ নে অশুদ্ধ লিখা। এইখিনি আমি সমাধান কৰো আহা। এইখিনি 12 নম্বৰত 1 নম্বৰ বৃত্তৰ সমান জেবোৰ কেন্দ্ৰৰ পৰা সমান দূৰত থাকে। বৃত্তৰ সমান জেবোৰ কেন্দ্ৰৰ পৰা সমান দূৰত থাকে। এই কথাটো আমাৰ শুদ্ধ। তাৰপিছত অৰ্ধবৃত্তস্থ কোণবোৰ স্থূলকোণ হয়। অৰ্ধবৃত্তস্থ কোণবোৰ কি হয় স্থূলকোণ। স্থূলকোণ মানেটো কি? স্থূলকোণটো হল যে আমাৰ 180 ডিগ্ৰীতকৈ কি হয় সৰু আৰু কি হয় 90 ডিগ্ৰীতকৈ ডাঙৰ যেটো কোণ সেইটো কোৱা হয় স্থূলকোণ। গতিকে অৰ্ধবৃত্তস্থ কোণটো হল আমাৰ হল 180 ডিগ্ৰী। গতিকে ইয়াত আমাৰ অৰ্ধবৃত্তস্থ কোণবোৰ স্থূলকোণ হ'ব, অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ হ'ব। গতিকে 2 নম্বৰত আমাক কৈছে অৰ্ধবৃত্তস্থ কোণবোৰ স্থূলকোণ, অৰ্থাৎ অৰ্ধবৃত্তস্থ কোণবোৰ কি হয় স্থূলকোণ হ'ব লাগিলে আমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগে। গতিকে ইয়াত অৰ্ধবৃত্তস্থ কোণবোৰ স্থূলকোণ বুলি কৈছে। এতিয়া অৰ্ধবৃত্তস্থ কোণ আমি লম, অৰ্থাৎ আমাৰ বৃত্তৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ থাকে, তাৰে ভিতৰত যদি আমি আধা কৰি দিওঁ তেতিয়াহ'লে 180 হ'ব। এতিয়া কথা হল যে অৰ্ধবৃত্তস্থ কোণবোৰ 180 হয়, কিন্তু ইয়াত কৈছে স্থূলকোণ। স্থূলকোণ হ'বলৈ হলে
আমাৰ কি হ'ব লাগিব 180 ডিগ্ৰীতকৈ কম হ'ব লাগিব গতিকে এইটো অশুদ্ধ হ'ব অশুদ্ধ এতিয়া 3 নম্বৰ দীঘল জ্যাবোৰ চুটি জেতকৈ কেন্দ্ৰৰ পৰা বেছি দূৰত থাকে কি কৈছে দীঘল জ্যাবোৰ চুটি জেতকৈ কেন্দ্ৰৰ পৰা বেছি দূৰত থাকে দীঘল জ্যাবোৰ কি হয় চুটি জেতকৈ কেন্দ্ৰৰ পৰা বেছি দূৰত থাকে দীঘল জ্যাবোৰ কি হয় কেন্দ্ৰৰ ওচৰত থাকে কিন্তু ইয়াত তাৰ উল্টাটো দিছে দীঘল জ্যাবোৰ চুটি জেতকৈ কেন্দ্ৰৰ পৰা বেছি দূৰত থাকে গতিকে এইটো আমাৰ কি হ'ব অশুদ্ধ তাৰপিছত 4 নম্বৰত কৈছে যে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰ পূৰক অৰ্থাৎ পূৰক কোণ বুলি ক'লে আমাৰ যে দুটা কোণ যোগ কৰিলে কি হয় 90 ডিগ্ৰী হ'লে তাক পূৰক কোণ বুলি কোৱা হয় কিন্তু যদি দুটা কোণ যোগ কৰি আমি 180 ডিগ্ৰী পাওঁ তেতিয়া তাক সম্পূৰক কোণ বুলি কোৱা হয় কিন্তু আমি জানো যে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটা যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী হয় গতিকে এটা আমাৰ যেটো উক্তি দিয়া আছে এটো অশুদ্ধ উক্তি অশুদ্ধ তাৰপিছত 5 নম্বৰ একে চাপৰ ওপৰত থকা বৃত্তস্থ কোণবোৰ সমান এটো একে চাপৰ ওপৰত থকা বৃত্তস্থ কোণবোৰ সমান এটো শুদ্ধ এটো শুদ্ধ হ'ব গতিকে আমি এই 12 নম্বৰৰ শুদ্ধ অশুদ্ধ এইকেইটা আমি এতিয়া আলোচনা কৰিলো এটা আমাৰ 13 নম্বৰৰ প্ৰশ্ন যেটো আছে আমাৰ ইয়াতে দিয়া আছে 13 নম্বৰ প্ৰশ্নত কৈছে তলৰ চিত্ৰবোৰৰ পৰা x ৰ মান উলিয়াই ইয়াত কিছুমান খালি কি আছে x আছে কিছুমান ঠাইত তাত x ৰ মান কি হ'ব সেইখিনি উলিয়াব লাগে ইয়াত x আছে ইয়াতে x আছে যেনেকৈ ইয়াতে x আছে আৰু এটো x আছে প্ৰত্যেকটোতে এনেকুৱা x আছে তো x ৰ মান কিমান হ'ব সেইটো আমাৰ উলিয়াব লাগে গতিকে আমি এটো সমাধান কৰো আহা কাখৰ চিত্ৰটোৰ পৰা আমি গম পালো যে আমি এটা সূত্ৰ লিখিছো যে আমি জানো যে একে চাপৰ ওপৰত থকা কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ তো ইয়াত আমাৰ এই কাৰণে আমি লিখিম যে therefore ইয়াত আমাৰ x2 হল আমাৰ বৃত্তস্থ কোণ আৰু 74 হল আমাৰ কেন্দ্ৰস্থ কোণ গতিকে ইয়াত হ'ব 2 into x equal to 74 কাৰণ এটো আমাৰ কেন্দ্ৰস্থ কোণ তাৰ এটো হল বৃত্তস্থ কোণ বৃত্তস্থ কোণৰ দুগুণৰ সমান হ'ব কেন্দ্ৰস্থ কোণ গতিকে ইয়াত আমি 2 যদি সোঁফালে দিও তেতিয়ালে x আমি কি পাম 74 divided by 2 গতিকে ইয়াত আমি x ৰ মান পাম কিমান 2 হাতৰ ভিতৰত 3 বাৰ যাব আৰু 7 বাৰ যাব এক বাছে গতিকে 37 ডিগ্ৰী আমি x ৰ মান পাম এটো এক নম্বৰ গল দুই নম্বৰটো আমি কি ইয়াতো একে কথা যে 2 into 57 ডিগ্ৰী equal to x x টো ইয়াতে কি হৈ আছে আমাৰ কেন্দ্ৰস্থ কোণ আৰু 57 টো বৃত্তস্থ কোণ গতিকে বৃত্তস্থ কোণৰ দুগুণ কেন্দ্ৰস্থ কোণ হয় গতিকে এই দুইৰে আমি এখিনি পূৰণ কৰিলে 2 7 গুণ 14 4 2 5 গুণ 10 কে 11 equal to x অৰ্থাৎ x ৰ মান আমি কিমান পালো 114 ডিগ্ৰী পাম তাৰপিছত 3 নম্বৰটো আমাৰ 3 নম্বৰত দিয়া আছে যে ইয়াত আমাৰ একে চাপৰ ওপৰত একে বস্তু দিয়া আছে আমাৰ যে দুটা বৃত্তস্থ কোণ এটা কেন্দ্ৰস্থ কোণ দিয়া আছে তো x equal to আমি কি লিখিম 35 into 2 গতিকে এটো আমি হেৰি কৰিলে x ৰ মান আমি কিমান পাম 70 ডিগ্ৰী পাম তাৰপিছত 4 নম্বৰটো হ'ব ইয়াত আমাৰ 2 into 65 equal to x তো ইয়াত 2 5 গুণ 10 ৰ শূন্য 2 গুণ 12 একে 13 equal x অৰ্থাৎ x ৰ মান আমি কিমান পালো 130 তাৰপিছত আমাৰ হেৰি হ'ব 5 নম্বৰটো 5 নম্বৰত আমাৰ কি আছে x2 হল বৃত্তস্থ কোণ আৰু 48 টো হল কেন্দ্ৰস্থ কোণ therefore 2 into x equal to 48 তো ইয়াত x ৰাখিলো আমি 48 তো হোফালে দিলে হ'ব হৰণ গতিকে x আমি কিমান পাম
24 তাৰপিছত 6 নম্বৰ ইয়াত আমাৰ x টো হল বৃত্তস্থ কোণ আৰু ইয়াত আমাৰ যেটো হেৰি দি আছে ডাইৰেক্ট লাইন দি আছে এটো হ'ব আমাৰ সৰল কোণ অৰ্থাৎ আমাৰ যেটো হেৰি হয় এটো মই ইয়াতে দি দিছো যে এনেকুৱা হলে এইখিনি এনেকুৱা আছে x এইখিনি এটো হল কেন্দ্ৰ অৰ্থাৎ এইটো এটা সৰল ৰেখা হলে এইটো সৰল কোণ হ'ব এইখিনি মিলি সৰল কোণ হ'ব সৰল কোণৰ মান হল 180 ডিগ্ৰী গতিকে আমি ইয়াত কি লিখিম কেন্দ্ৰস্থ কোণ 180 ডিগ্ৰী তো 2 হওফালে গলে হ'ব হৰণ গতিকে 180 ডিগ্ৰী ডিভাইডেড বাই 2 তো ইয়াত হ'ব x ৰ মান কি মান 90 ডিগ্ৰী অৰ্থাৎ 2 180 ৰ ভিতৰত 90 বাৰ হৰণ যাব এতিয়া আমি 7 নম্বৰটো চাও 7 নম্বৰত আমাৰ চক্ৰীয় চতুৰ্ভুজ দি আছে আমি জানো যে চক্ৰীয় চতুৰ্ভুজৰ কি হয় বিপৰীত কোণ দুটাৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী অৰ্থাৎ হিয়ত সম্পূৰক হয় গতিকে x + 70 ডিগ্ৰী = 180 ডিগ্ৰী গতিকে x টো ৰাখি দিলে আৰু প্লাস হৈ আছে 70 হওফালে দিলে হ'ব মাইনাস গতিকে -70 গতিকে x = আমি কিমান পাম ইয়াত 110 ডিগ্ৰী অৰ্থাৎ x ৰ মান হ'ব 110 ডিগ্ৰী এইখিনি আছিল আমাৰ কি এই 13 নম্বৰ প্ৰশ্ন কেটা x ৰ মান তাৰ সমাধান এতিয়া আমি 14 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ তাৰপিছত ইয়াত দি আছে আৰু BOC এংগল BOC ৰ মাপ এটোৰ মাপ কিমান হ'ব উলিয়াব লাগে তো ইয়াত দেখা যায় আছে BOC মানে হল কেন্দ্ৰস্থ কোণ আৰু BAC টো হল আমাৰ বৃত্তস্থ কোণ গতিকে ইয়াত আমাৰ BOC ৰ মান কিমান হ'ব এটো উলিয়াব লাগে এটো ত্ৰিভুজৰ BOC খিনিৰ মান উলিয়াব দিছে এতিয়া আমাক দিয়া আছিল যে ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ বুলি কোৱা আছে তো আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপে কিমান হয় 60 ডিগ্ৰী গতিকে 60 ডিগ্ৰী হলে এতিয়া আমি এটো লিখি লব লাগিব যেহেতু আমাৰ দিয়া আছে ত্ৰিভুজ ABC সমবাহু গতিকে ইয়াত আমি লিখিব পাৰো therefore angle A equal angle B equal angle C equal to 60 ডিগ্ৰী প্ৰতিটো কোণ আমাৰ কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব তো এটো কোণ আমি কিমান পালো 60 ডিগ্ৰী তো এটো কোণ যদি আমাৰ 60 ডিগ্ৰী হয় বাকি এটো কোণ আমাৰ কিমান ডিগ্ৰী হ'ব কাৰণ এইটো চাপৰ ওপৰত এইখিনি চাপৰ ওপৰত আমাৰ কি আছে এটো হল কেন্দ্ৰস্থ কোণ আৰু এটো হল আমাৰ বৃত্তস্থ কোণ গতিকে বৃত্তস্থ কোণৰ দুগুণটোই হ'ব আমাৰ কি কেন্দ্ৰস্থ কোণ গতিকে আমি এতিয়া উলিয়াব পাৰো therefore angle BOC equal 2 into angle কি হ'ব BAC অৰ্থাৎ ইয়াত আমাৰ হ'ব ডাইৰেক্টলি আমি BAC নিলিখিও আমি angle A বুলিও লিখিব পাৰো 2 into angle A এনেকেও লিখিব পাৰো কাৰণ ইয়াত angle A টোৱে বুজোৱা হৈছে তো ইয়াত আমি লিখিব পাৰো 2 into A এৰ মান আমি কিমান পাইছো A এৰ মান হল 60 ডিগ্ৰী গতিকে ইয়াত হ'ব 60 ডিগ্ৰী therefore ইয়াত হ'ব 120 ডিগ্ৰী অৰ্থাৎ আমি BOC কোণটো কিমান পাম 120 ডিগ্ৰী গতিকে এইখিনি আছিল এই প্ৰশ্নটোৰ সমাধান গতিকে আজিলৈকে ইমানতে সামৰিছো পৰৱৰ্তী ভিডিঅ'বোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ